জুবিনদা জয় জুবিনদা জয় জুবিনদা কিন্তু জুবিনদাৰ দৰে ভইচৰ আছে আমাৰ সিদ্ধাৰ্থ মানে বেছি মাথা চাটা বেয়া হ'ব না এই বগৰী আছে অলপ অলপ উৎপাত কৰা জীৱনটো উৎপাত হয় বাজিল 12:30 এতিয়াহে মাংস নিব আহিছো ৰণী বিলাইন কণী তো সেয়াই আৰু 1 2 3 তো সেয়াই আৰু yes সিদ্ধাৰ্থ ৰিভিউ দিয়া তা কেনে লাগিল বগৰী খাই তো সেয়াই আৰু a new day and a new vlog সকলোকে গুড মৰ্নিং আৰু নতুন বছৰ বুলি কৈ জানুৱাৰী মাহটো অন্ত পৰিল কিন্তু আমাৰ মানে খানা আৰু পিকনিকৰ অন্তই পৰা নাই সেইকাৰণে আজি এটা খানা খাবলৈ গৈ আছো আমি মানে বছৰৰ সেকেন্ড আৰু লাষ্ট খানাটো পিকনিকত কেইটাত খাব পাওঁ ঠিক নাই সেইকাৰণে ঘৰতে কিবা এটা খাই লওঁ ৰ'ব কি আছে চাওঁ কি এইবিলাক বগা বগা এই বেঙেনা ফুলকবি কি কেঁচা বস্তু খাম নেকি ৰ'ব ইয়াত কিবা আছে ৰ'ব এই চামপাপৰিকা খাওঁ ৰ'ব तो हम घर से निकल गया अभी माने की बेहरबाड़ी जाएगा माने ए माने भाइटी एजनक उठाब আছে দুইটা একেলগে যাম ইয়াৰে পৰা তো এই ভাইটিৰ লগতে যাম আৰু আজি আমি পিকনিক তো মানে সৰুকে খানা আৰু খানাটো খাবলৈ গৈ আছো দখলা পাহাৰ বীৰজাত আছে মানে বিজয়নগৰৰ ফালে তো তাত গৈ আছো তো এই অপূৰ্ব আহি পালে এই হেলমেট অপূৰ্ব আহি পালে এটা আৰু যাব লাগে খালি ন যাব লাগে আজি প্ৰথম লগ পাইছো আজি মই প্ৰথম লগ পাইছো তাকে এটা গৈ লম দুইটাই বলা হেলমেটটো লৈ ল হেলমেট নহলে স্কেম হ'ব আজি আমাৰ এই খানাটোৰ মানে 12 জন সদস্য আছে তো তেনেকে মিলি খাম আৰু মানে কি পইচা তোলা হৈছে 200 টকা তো 200 টকীয়া পিকনিক হ'ব এইটো পিকনিকৰ খানা আৰু এখন চক মানে গড়চুকৰ ব্ৰিজ হলে আৰু ফাইনালি হল দিয়ক বহুত অপেক্ষাৰ পিছত মানে হল উঠিব পালো ফাইনালি কিন্তু কি হ'ব ফ্লাইওভাৰ ব্ৰিজ যিমান বনাব হিমানে মানে জামটো বেছি হ'ব কবলে কাৰণ মানুহে সুবিধা পাব ন যে ফ্লাইওভাৰ বনাইছে খালি ৰাস্তা পাম গাড়ী কি এখন কিনো তো সেই হিচাপত মানে গাড়ী তেনেকে বাৰী জামে হ'ব তেনেকে যেহেতু দেৰি হৈছে সেইকাৰণে আৰু অলপ দেৰি কৰো আৰু বৰ্তমান বাজিল কেটা বাজিল বৰ্তমান বাজে 9:30 পাৰ হ'ল মানে টাইম দিছিল 10টা মান বজাত কিন্তু আমি অলপ জানি ৰেডি হোৱাই নাই অত তো জানি বুজি দেৰিকে যাম তো এইকাৰণে অলপ ৰখি দিছো বৰ্তমান দেখিছে জালুকবাৰী পালো ভূপেন হাজৰিকা সমাগিৰ ক্ষেত্ৰ আৰু লাইলা যাম আৰু এতিয়া ঠাণ্ডা দেখছে না ঠাণ্ডা হয় জেকেট পিন্ধি ঠাণ্ডা লাগা নাই হাইনেক সাইনেক মাৰি আছো ৰ'দ দিছে না অৱস্থা বেয়া হৈছে একদম ভিতৰত দি খামি মানে বৈ আহিছে এইকাৰণে অলপ ৰখি দিছো মানে তথাপিতো অলপ জলদি যোৱাই ভাল কাৰণ মানে আগত গৈ পালে অলপ লেভেল দিব পাৰিম যে আমি সবতছে আগত আহি পাইছো আৰু কোনো অহা নাই সেই মানে সেই লেভেলটো দিব পাৰিম সেইকাৰণে পটাপট ওলাই দিওঁ আৰু তো মিৰ্জা আহি পালো আৰু মানে কি ইয়াতে ৰখিছো ৰ'ব মানে বাকীকেইটা ইয়াতে আহিব মানে ডাইৰেক্টলি তো ইয়াতে লগ কৰি ডাইৰেক্ট যাম মানে মেইন যোনটো লোকেশ্যন আমাৰ পিকনিক লোকেশ্যন সেই লোকেশ্যনটো নাজানো সেইকাৰণে ইয়াতে ৰখি একেলগে যাম গোটেইকেইটাই ঘৰত খোৱা চাম্পাপৰিৰ পাৱাৰ শেষ সেইকাৰণে ইয়াতে অপূৰ্ব আৰু মই কিবা এটা খাই ল'ব মানে কফি চফি বা মিঠা বস্তু কিবা বাকীকেইটাৰ আৰু 1 ঘণ্টা লাগিব সেইকাৰণে ভাবিলো যে ইয়াতে কিবা এটা খাই ল'ব যি দেখিছো খানা এনেও দেৰি হ'ব সেইকাৰণে দগচি খাই লৈছো ইয়াতে একদম এই ৰখা কামটো বিৰাট জ্বালা দে ৰাতিপুৱা কি বা কৰি আছে কেইটাই তাকে কিমান ৰখিম আৰু বজাৰত এনে থাকাতকে বগৰী লৈ ল'ব পিকনিকত বগৰী খাব লাগিব বগৰী মানে কি হ'ল চিজনৰ বস্তু চিজনত খাব লাগে না তো কৰি কিমান পোৱা 10 লৈ ল'ম আৰু দিয়ক বহুত মানুহ দিয়ক 2-3 পোৱা দি দিয়ক খালি দিয়ক চব যিহেতু মই টেঙা লাভাৰ সেইকাৰণে আজিৰ এই বগৰী কেইটা মানে মই স্পন্সাৰ কৰিছো আজি সিহঁতক জ্বালা দি একদম জিভা ছিঙি সিহঁতৰ ভাল পোৱা ছোৱালীজনীৰ কাৰণে ৱেইট কৰিব পাৰি কিন্তু মানে এই খানা বা পিকনিকত এনেকৈ ৱেইট কৰিব নোৱাৰি দে আৰু সেইকাৰণে আমি মানে দখলা পাহাৰ বিচাৰি ওলাই দিলোঁ আৰু এতিয়া আৰু এই লোকেশ্যন চাই আহিছোঁ দখলা পাহাৰ বিচাৰি অৱস্থা নাইকিয়া হৈছে ৰ'ব মানে কি কৰোঁ তাকে ভাবি আছোঁ বাকীবিলাক আহিয়ে পোৱা নাই পিছফালে 2জনমান আহিছে আৰু আমি দুটা বাকী সেইকেইটা কোন চনত বা আহি পাই নাজানো 2024 আহি পালে হ'ল ভালে ব'লা তো ফাইনেলি দিছ ইজ দখলা পাহাৰ উঠি যাব লাগে ওপৰলৈকে এয়া চাওক ৰাস্তা একদম আপ হয় সেইকাৰণে মানে কি অলপ কিবাকে আহিছোঁ এইখিনি আৰু মানে যোনখন আমাৰ আৰু মানে এটা পাৰ্টি আহিছে গাড়ী পাৰ্টি তো সেই গাড়ীখন তলতে ৰাখিব গৈছোঁ ওপৰত গ'লে ৰিক্স না সেইকাৰণে অলপ আপ হয় একদম সেইকাৰণে তাতে থ'ব দিছোঁ মোক মায়াবিনী কিবাকে লৈ গ'লে মায়াবিনী যাব কিন্তু কিবাকে আৰু টানি মুনি লৈ যাম আৰু উপায় নাই আৰু আপোনালোকে যদি দখলা পাহাৰ আহে তেতিয়াহ'লে মানে কি গাড়ী যদি লৈ আহে তেতিয়াহ'লে অলপ চাই চিতি আহিব কাৰণ এই ৰাস্তাটো যোনটো বিৰাট ঠেক হয় আৰু ওৱান ৱে হয় যদি মানে গাড়ীখন লৈ আহে তেতিয়াহ'লে মানে সেইফালেদি গাড়ী আহিলে অলপ প্ৰব্লেম হৈ যাব মানে কাৰণ ঘৰুৱা জেগা নাই প্লাছ এই জংঘল মংঘল সেইকাৰণে এইবিলাক পাহাৰীয়া জেগা তো সেইকাৰণে ৰিস্ক ল'ব নালাগে অলপ চাই চিতি আহিব জাষ্ট খালি আৰু এইফালে আমাৰ আৰু এজন সদস্য আহি পালে পিংকি আৰু তেওঁৰ নামটো কি আছিল ৰিণি আহি পালে তই দেৰি হৈ গ'ল ন বহুত দেৰি গ'ল উপায় নাই তাকেতো চাৰ্জ খতম নাই এতিয়া বগৰী চগৰী আনিছো নহয় চব চাৰ্জটা আহি যাব তো আকৌ সেই অব্যাহত ৰাখিলোঁ যাত্ৰা মানে কি দখলা পাহাৰখন মানে বৈদ্য ডাঙৰ পাহাৰ উঠি গৈ আছো আৰু মানে এতিয়া মেইন লোকেশ্যনটো বা বিচাৰি আছো চবফালে জংঘল দেখোন বাঘ চাঘ নোলালে হ'ল তিনিআলি এটা পালো এতিয়া কোনফালে পৰা যাব লাগে তাকেতো এইফালে কিবা থান এখন আছে গোসাঁই থান ইয়াতে ৰখো ৰ'ব তো এইখিনিতে ইয়াত প্ৰজ্ঞানক লগ পালো তুমি ইয়াৰে ন আচ্ছা মানে ইয়াত কি পিকনিক চিকনিক খাই নে নাখায় ইমান নিৰল নিস্তব্ধ খাই ন
আচ্ছা আচ্ছা মানে অফ সিজন বুলি অলপ মানুহ চানুহ কম চাগে ন তাকে এতিয়া মানে কি চাগে চাওঁ আৰু বাকীবিলাক আহিয়ে পোৱা নাই সঁচাকে এইটো পিকনিক হৈছে নে খানা হৈছে নে কি হয় তাকে মানে চিন্তা কৰিছে এই জংঘলৰ মাজত এনেকুৱা লাগিছে চিকাৰ কৰিব আহিছোঁ নেকি চিকাৰ আৰু লগতে কৈ দিওঁ যে জুবিন গাৰ্গৰ নতুন চিনেমা আহি আছে চিকাৰ লণ্ডনত শ্বুটিং হৈছে আৰু একদম এটা বেলেগ একদম মানে ব্যতিক্ৰমী ৰূপত দেখাবলৈ পাব জুবিন গাৰ্গক 2024 চনত চাব তো সেয়াই আৰু অপেক্ষা কৰাৰো কিছুমান সীমা থাকে মানে ইমান সময় ৰখিব পাৰি নেকি নোৱাৰি মানে বেছি মাথা চাথা বেয়া হ'ব না এই বগৰী আছে বগৰী সিহঁতক কাটিব দিম লেডিজ কেইটাক বগৰী কাটি চাটি খাই জ্বালা চালা দি বাই জাষ্ট যাম আৰু ঘৰত বাই ফাইনেলি আহি পালি দক ঘৰত বা কি কৰি আছিল মানে ছোৱালী তোৱালী আহিব বুলি মেকআপ চেকআপ কৰি আছিল নেকি সন্দেহ হয় সমীৰ ইমান দেৰি কিয় বাবা ইমান দেৰি কিয় নাপায় আজি ঠাণ্ডাৰ দিনটো মানে উঠোতে অলপ দেৰি হ'ল ঠাণ্ডাৰ দিনত ইমান হেৰি কৰিব নাপায় বুজিছা নে বাকী কেনে খবৰ লগ পাইছো ভাল ভিডিঅ'টো প্ৰথম হয় তাকে এতিয়া বাকীবিলাক ক'ত বাকীবিলাক আহি আছে জংঘল চংঘল আৰু বাগে চাগে নধৰিলে হ'ল একদম তাতে এনেই ৰখি থকাতকে মানে মায়াবিনী আৰু মই লোকেশ্যনটো চাব আহিলোঁ ৰ'ব কিমান দূৰ সিফালৰ পৰা আৰু খোজকাঢ়ি আহিব লাগে এইফালে চাওক জংঘলৰ মাজত একদম এইফালে মানে কি সেই গাড়ী চাড়ী নাযায় আৰু খোজকাঢ়ি যাব লাগে আৰু এইফালে এই চাওক গোটেই ব্ৰহ্মপুত্ৰখন দেখা পায় ৱাও কিন্তু মেইন কথা হ'ল ইয়াতে পানীৰ ব্যৱস্থাটো মানে নদীটো আছে কিন্তু নদীটো একদম দূৰত আছে পানীৰ ব্যৱস্থাটো তাকে কৰিব লাগিব আৰু খানাটো ক'ত খাওঁ তাকে ভাবি আছোঁ ৰ'ব এইখিনিত এটুকুৰা ঠাই পাইছোঁ কিন্তু ইয়াত ৰাম মন্দিৰ এটা আছে সেইকাৰণে ইয়াত নাখাওঁ মানে কি মাংস চাংস আনিছোঁতো কিন্তু জেগাটো ভাল লাগিছে কিন্তু এই চাওক এইটো পাৰ পিছফালে ব্ৰহ্মপুত্ৰ ধুনীয়া লোকেশ্যন আৰু অলপ তাতকৈও ভাল জেগাৰ সন্ধানত ওলাইছোঁ ৰ'ব মানে কি ভাল জেগা এটা পালে ভাল আৰু নে কি তাকে ব্ৰহ্মপুত্ৰ চাওক কি ধুনীয়া ৱাও কিন্তু এতিয়া ভাল জেগা বিচাৰি পালে হ'ল তাকে কিমান বা দূৰ আছে আৰু জংঘল দেখোন চব চিন্তু খানা কি কৰা যায় খানাটো টাইমটো বহুত পাৰে হ'ল তাকে লোকেশ্যন বিচাৰা টাইম গলিম আৰু 5টা বাজিলে খাম কিন্তু লোকেশ্যন চোৱা আজি খানা হ'ব আজি খানা হোৱাটো হ'ব এনে আনাই আজি সিদ্ধাৰ্থ কমসে কম 2 বছৰ মানত লগ লৈছো ন 2 বছৰ নেকি 2 বছৰ নে 3 বছৰ হৈছে তাকে তো আমাৰ প্ৰায় চব বস্তু আহি গ'ল খৰি আহি গ'ল মছলা বাচন চব আহি গ'ল খালি মেইনলি দুটা বস্তু অহা নাই সেই দুটা বস্তুৰ অবিহনে পিকনিক এটা ইম্পচিবল আৰু সেইটো হ'ল মাংস আৰু পানী আৰু কেপ্টেইন আহিছে ৰ'ব তাক অলপ দমচম দিওঁ ৰ'ব তো আমাৰ খানাটোৰ কেপ্টেইন ফাইনেলি কি হ'ল মানে কি খানা হ'ল নেকি এইটো ইমান টাইম লাগে খানা 12টাৰ পৰা ৰাতি 12টা বাজিব আৰু লোকেশ্যন বিচাৰা মেইনলি লোকেশ্যন মানে ইয়াতে খাওঁ এতিয়া খাম ন ধুনীয়া মানে আচ্ছা তো ইয়াতে কিবা এটা ব্যৱস্থা কৰিম আৰু তো সেয়াই আৰু আমাৰ কি ব্যতিক্ৰমী পিকনিক বাজিল বৰ্তমান 12:30 এতিয়াহে মাংস নিব আহিছোঁ মানে অদ্ভুতে আৰু খাওঁতে আমাৰ ৰাতি হ'ব চব তোমাৰ কাৰণে হৈছে চব যত পত ইয়াৰ কাৰণে হৈছে তো হ'ব লাহে ধুনীয়াকৈ হ'ব বাৰু কিন্তু মাংসটো নিব আহিছোঁ আৰু তো মাংস চাংস লৈ আহিলোঁ এইফালে কেৰাহী বহি গ'ল খালী কেৰাহী মানে এইটো পিকনিক নেকি ভোজ খাব কাৰণে হৈছে তো এই ল মাংস লৈ ল কেনে আলু কাটাত লাগিছে একদম আজি দিনা খানা কেতিয়াবা হৈছে নাই কওকচোন বাজিল 16 এই অৱস্থা সেয়া ব্ৰেকফাষ্টে হোৱা নাই কণী ৰেডি ইফালে তো জুইকুৰা লগাই দিলে আৰু অগ্নি দেৱতাক চিন্তি দে ভালকে জ্বলিলে হ'ল আৰু খানাটো ভালকে হ'লে হ'ল আজি এনেতো স্কেম হ'লে ৰাতিপুৱাৰ পৰা বাকীখিনি ভালে গ'লে হ'ল আজি মই কণী ডিপাৰ্টমেণ্ট মানে কয় নহয় ৰণী বিলাহী কণী তো সেয়াই আৰু তো বাজিল 1:30 আৰু হৈ আছে বৰ্তমান লাঞ্চ কণী আৰু ব্ৰেড আৰু বাবা খাবি নেকি ভালকে দেখাবা হাতত ব্ৰেড আৰু কণী লৈ লাঞ্চ বুলি কৈছোঁ কাৰণ এইটো আৰু ব্ৰেকফাষ্ট হৈ থকা নাই আৰু এইটো মানে লাঞ্চত পৰিণত হৈছে জয় জুবিনদা আৰু এতিয়া মোৰ পাল জয় জুবিনদা অলপ উৎপাত কৰা জীৱনটো উৎপাত হয় উৎপাত নকৰিলে একো নাই ডমেষ্টিক এনিমেল গৰু তো এই মাংস ডিপাৰ্টমেণ্টত বৰ্তমান মাংস ধুই আছোঁ তো এবাৰ মাংসৰ পাল আৰু আমাৰ অপূৰ্বই বনাব অপূৰ্ব যদি বেয়া হয় মাংস জংঘলত বান্ধি থৈ দিম চবকে মানে জুবিনদাৰ ভইচ লাগে মানে কি ইয়াতে মানে কি চিকাৰৰ প্ৰমোচন কৰিব আহিছো নেকি মই কাৰণ আমাৰ জুবিনদা নাই কিন্তু জুবিনদাৰ দৰে ভইচৰ আছে আমাৰ সিদ্ধাৰ্থ গতিকে জুবিনদাটো লাগিবই না তাকে চিকাৰ হৈয়ে অহা নাই ৰ'ব অৱশেষত হ'ল দিয়ক মানে এই বগৰীটো মানে জলকীয়া দিছোঁ 12টা আৰু ধুনীয়া চুনীয়া আছে এতিয়া টেষ্ট কিমান হৈছে চাই লওঁ টেষ্টে মেইন না টেঙাৰ ক্ষেত্ৰত
সঁচা কথা ক'বচোন এইখিনি যে পিটিকা দেখি কাৰ কাৰ মুখেদি পানী ওলাইছে চাওক জলকীয়া ধনিয়া নিমখ বগৰী যিহেতু পিকনিকত প্ৰথমবাৰৰ বাবে মানে এনেকৈ মানে বগৰী কাটি বনাইছোঁ মানে ঘৰততো চলিয়ে থাকে কিন্তু মানে পিকনিকত প্ৰথমবাৰ আৰু কোনে কোনে টেষ্ট কৰিছে সকলোকে ৰিভিউটো সুধি লওঁ কেনে হৈছে মজা মজা হৈছে নিমখ চিমখ কিবা একদম ঠিকে আছে গোটে ক্লিয়াৰ একদম টেষ্ট কৰিছিলা আল্টিমেট লাগিছে খাই আৰু খাব আছে বাকি আৰু কোনে চিন্তা টেষ্ট কৰিছিলা না জ্বলা হৈছে মই জ্বলা খোৱা মানুহ তো এতিয়া মই নিজে টেষ্ট কৰি চাওঁ ৰ'ব মইতো খাওঁৱেই বাৰু সেয়াই এতিয়া সিদ্ধাৰ্থা ৰিভিউ দিয়া তাক কেনে লাগিল বগৰী খাই বা পুৰা খাই আছে চবেই জানে মই টেঙা খোৱাত বিখ্যাত কি দিম আৰু মোৰ মতে ভালেই হৈছে এতিয়া ৰাইজে ক'ব কেনেকুৱা হৈছে জ্বলা লগা নাই নেকি জ্বলা লাগিছে জ্বলা কিন্তু ফিল কৰা নাই না ফিল হোৱা নাই জাষ্ট এটা অভ্যাস এটা আছে না আচ্ছা মানে জ্বলা খাই আৰু ফিল হ'ব এই চাওক গোটেইখিনি মানে সিদ্ধাৰ্থে খাই দিলে এই গোটেই খোৱা নাই আৰু তো 3 পোৱা বগৰী 12টা জলকীয়া খাই অৱস্থা বেয়া আৰু বৰ্তমান ভাত হৈ গ'ল বঢ়িয়াকৈ মানে বগৰী খাই পেট ভৰি গ'ল তো বৰ্তমান চব্জি হৈ গ'ল গোটেই এয়া আছে ভাজি এখন এয়া মাংস এণ্ড দিছ ইজ দালি এণ্ড দিছ ইজ ভাত মাজে মাজে কিবা আছে আৰু গাজৰ চাজৰ বঢ়িয়া এণ্ড হিয়াৰ পাপৰ আৰু মোৰ অৱস্থা বেয়া জ্বালাৰ তাপত অৱস্থা নাই পানী লাগিব নেকি পানী নালাগে মোক নদীত জাপ পেলাই দিয়া নদীত ভাই যাম তেতিয়াহে জ্বালাৰ তাপটো কমিব মোৰ আৰু এটা কথা আমাৰ এই যে যোনটো খানা হৈছে না এই খানাটোত কোনো ধৰণৰ বেয়া বস্তু নাই কোনো বেয়া পদাৰ্থ নাই তো সেয়াই আৰু অৱশেষত 3:30 বাজিল আৰু সকলোৱে খাবলৈ বহিলোঁ এওঁলোকে খাই লওক আগতে তাৰপিছত নেক্সট ট্ৰিপত আমি খাম আৰু 200 টকীয়া পিকনিক বুলি আৰু মজা হৈছে আৰু কিন্তু তো পাতবোৰ এনেকৈ ছাইডত থৈ দিছোঁ মানে কি কুকুৰে খাই লওক আৰু মানে গৰু আছে গৰু খাব মানে গৰুৱে পাত চাত খাই চব খাই দিয়ে মানে পাত খালে মানে গৰুৰ গোবৰৰ কোৱালিটি ভাল হয় বোলে নাজানো আৰু কিমান সঁচা তো সেনেকৈ পাত চাত এতিয়া আমি খাওঁ আৰু বহোঁ আৰু লাহেকৈ তো অৱশেষত খাব বহিলোঁ বঢ়িয়াকৈ খাই লওঁ ৰ'ব আমি গোটেইকেইটা বহিছোঁ এইটো লাষ্ট ট্ৰিপ তো বঢ়িয়াকৈ খাই লওঁ আপোনালোকে অলপ ৰ'ব তো এনেকৈ আমাৰ খানাটো শেষ হৈ গ'ল ধুনীয়াকৈ আৰু অৱশেষত 1 2 3 তো য়েছ তো যাওঁ আৰু বহুত খানা হ'ল বাই বাই